বাহিৰলৈ বতৰটো মানে ৰ'দটো তেনেকুৱা নাই সেইকাৰণে ভাল লাগিছে বতাহ দি আছে ধুনীয়া এইটো ৰেড চিল গেষ্ট হাউচ আছে এইটো বেয়া নহয় বাৰু থাকি পাইছোঁ এইখনতো ব্ৰেকফাষ্ট লৈ ল'লোঁ ব্ৰেকফাষ্ট হ'লে ভালেই হৈ যায় আৰু চিকেন মাঞ্চুৰিয়ান ভেজ মাঞ্চুৰিয়ানো আছে বাৰু আৰু এইটো চিকেন কাটলেট ৰাণী মানুহ ভিনদেউ বাইদেউ বহিব সৰু বাবুৰ গাটো অকণ বেয়া লাগিছে ৰুম চেঞ্জ কৰিলোঁ চব মানে এক্সপিৰিয়েঞ্চ লৈ আছোঁ আৰু এইটো একদম ডাঙৰ আৰু পূৰা গেষ্ট হাউচ এইটো হে এখন বিচনা ডাঙৰ কলকাতাৰ ৱেডাৰ বহুত মজা বৰষুণ পৰি আছে অলপ অলপ মানে ভাল লাগিছে ৱেডাৰটো আমাৰ তাতেতো বহুত গৰম পৰি আছে বোলে ইয়াত কিন্তু ধুনীয়া আৰু কলকাতাত একদম বৰষুণ দি আছে আমি ওলাই আহিলোঁ মানে একদম দেৰিকৈ আৰু ইভিনিং টাইমত কাৰণ সৰু বাবুৰ গাটো বেয়া হৈ আছিলে চ' আজি দিনটো ৰুমতে ভাত পানী খালোঁ এনেকৈ এতিয়াহে ওলাই আহিছোঁ আমি বহি লৈছোঁ দেউতা বৰষুণ কলকাতাত হা কি যোৱাকালি আহিছিলোঁ আমি যোৱাকালি সোমোৱা নহ'ল যে আকৌ আজি আহিলোঁ বিশ্ব বাংলাত আজি সোমাম আৰু এয়া বিশ্ব বাংলা কলকাতা আজি আমাৰ 3 নম্বৰ দিনে হ'ল কলকাতাত পৰহি আহি পাইছিলোঁ তো যোৱাকালি আহিছিলোঁ যে চোৱা নহ'ল আজি আহিছোঁ আকৌ তো ৱেলকাম টু আনাডাৰ ব্লগ ৰাতিপুৱাৰ পৰা ইটো সিটোকৈ ল'ৰা গা বেয়া যিহেতু কিন্তু ওচৰতে মাছ চাছ পায় মাছ ফ্ৰাই আনিলোঁ দালি কণী আলু ভাত আজি ভিডিঅ' কৰাই নহয় তো এইখিনি এনেকৈ আণ্ডাৰগ্ৰাউণ্ড হৈ ওলাই গ'লে সিটো ছাইড ওলাব পাৰিম আৰু আহি আছোঁ আহি পাই গ'লোঁ বিশ্ব বাংলা এইটো পাই ইয়াতে আহিছিলে যদি ক'বচোন আমি বহুতবাৰ আহিছোঁ কিন্তু কলকাতা আহিলেও অহা হোৱা নাছিলে এবাৰ আহিলোঁ খাবলৈ বুলি কিন্তু তেতিয়া টাইমটো আমাৰ হোৱা নাছিল কাৰণে সেইবাৰো সেই তেনেকৈ গুচি গ'লোঁ এবাৰ বোলো একদম বৰদে যাওঁ সোমাওঁ ব'লা তেনেকৈ বৰষুণ দি আছে যাওঁ অঁ নহ'ব বাই বাই পাই গ'লোঁ বৰষুণ একেবাৰে কোনফালে যাব লাগিব আগৰ কলকাতা চলো ডাবল ডেকাৰ বাছ হ্যাঁ মনো কলকাতা ইয়া ডাবল ডেকাৰ বাছ কলকাতা মেমৰি অল কলকাতা বৰষুণ যাক দিব নালাগিছিলে আমি আহিলোঁ ইয়াত বিশ্ব বাংলা কলকাতা আৰু পুৰণা ইতিহাস ইয়াতে ধুনীয়াকৈ মানে ইয়াত চব ইয়াতে থৈ দিছে আৰু লগতে কলকাতাৰ ভিউটো অলপমান চাব পাৰি বৰষুণ দি আছে নহয় হয়নে একদম ভাল লাগিছে এইফালে নেকি খাব দিছে এয়া চাহ আৰু লগতে ব্ৰাউনি আৰু বেটা বেটিকেইটা খাব ৰেড বুল সেইকেইটা ফটো মাৰি আছে দে ব্ৰাউনি ইফালে চাহ খাই আছে চবে ইফালে মা পাপা পেহা পেহী চবে চাহ খাই আছে একদম চাব পাৰে ভিউ মজা হৈ আছে ডুবাই এয়া বিশ্ব বাংলা অতে
আমি আছোঁ এইখিনিত আছোঁ আমি। ৰামমোহন ৰায় এইবিলাক কিমান দেশৰ কাৰণে যুঁজাৰু পুৰুষ। ৰামকৃষ্ণ, নেতাজী সুভাষ চন্দ্ৰ বসু, শ্ৰদ্ধাত আপোনালোকক বংকিম চন্দ্ৰ চট্টোপাধ্যায়। এই মনো এটা চোৱা, ফ্ৰীডম ফাইটাৰ বহুত আছিলে কলকাতাৰ। কেনেকুৱা লাগিছে সৰু বাবু? এতিয়া আমি তললৈ নামি যাম আৰু। পূৰা বৰষুণ দিয়ে আছে। আমি এতিয়া আহি পালোঁ তললৈ, ভাল লাগিলে বাৰু। আমি তাৰ পৰা আহিলোঁ, গোটেইকেইটাই নামি মেলি। বৰষুণ যাক এৰিছে বাৰু দেই, বৰষুণ এৰিছে। ইয়ে ডেকা ল'ৰা, কেনেকুৱা লাগিলে বেটা? ভাল লাগিছে। বাবু বৈভৱৰ গাটোৱে বোলে বেয়া লাগি গ'ল আকৌ। এতিয়া আমি পটককৈ যাওঁগৈ আৰু, কিবা এটা চাম বুলি ভাবিলেও বৈভৱৰ গায়ে বেয়া। কালি আহি মানে প্ৰথম অহাৰ পিছত পূৰা জোৰদাৰ খালে মানে, সেইকাৰণে আজি নোৱাৰিছে লোট দিবলৈ। এতিয়া পেটৰ বিষ আহি পাই সৰু বাবুক থৈ আহিলোঁ। তাৰপিছত আমি বাইদেউ, মই, ৰিচান্ত আৰু আমাৰ আমিকেইটা ওলাই আহিছোঁ বৰোদা। এইবিলাক মাৰ্কেট আৰু হোটেলৰ পৰা ওলাই আহি অলপ মাৰ্কেট সোমালোঁ। তাৰপিছত বৰোদাই আজি য'ত আছোঁ তাত ভাল লগা নাই বোলে, সেইকাৰণে এতিয়া বেলেগত চাব আহিছে। আহি পালোঁ আৰু এয়া চবে খাই আছে মাকৈ, খাই শেষে। সৰু বাবু ভালে আছা? কলকাতাৰ অৰ্ডাৰ আনিছোঁ এতিয়া ৰাতিত খাবলৈ। লাই ৰাইচ কুকাৰত আমাৰ ভাত, দিনৰ কণী আছে, মাছ আছে, পাপাও একদম হেভি পেকিং দিছে। খুলিব লাগে দিগদাৰ হোৱা নিচিনা। এই এটা ডাবৰ হেৰিটো থৈ দিয়া বেটা।